Hello everyone. আজি আপোনালোকৰ সৈতে আলোচনা কৰিম আসাম জিওগ্ৰাফিৰ 4 নম্বৰ ক্লাস 2 4 নম্বৰ ক্লাছত most important কেইটামান MCQ question answer ডিসকাস কৰা হ'ব যদি আপোনালোকৰ এই ভিডিওটো বহুত হেল্পফুল বুলি ভাবে তেতিয়াহলে মোৰ ষ্টাডি উইথ জেম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে এই ভিডিওটো যদি ভাল পায় বেলেগৰ সৈতে শেয়াৰ কৰিব আজিৰ ক্লাসটো আৰম্ভ কৰিছো এক নম্বৰ কোৱেশ্চনটো কি দিয়া হৈছে পপুলেশন ওয়াইজ ৰেংক অফ আসাম এমং দা ইন্ডিয়ান স্টেট ইজ ভাৰতীয় ৰাজ্যৰ ভিতৰত অসমৰ জনসংখ্যা ভিত্তিক স্থান কিমান অপচনত দিয়া হৈছে 12 14 15 18 শুদ্ধ আনসাৰটো হ'ব 15 নম্বৰ স্থানত কি অসমৰ জনসংখ্যা ভিত্তিক স্থান Next question. The percentage of population living in urban areas in Assam according to 2011 census is 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ চহৰ অঞ্চলত বসবাস কৰা জনসংখ্যা কিমান পাৰ্চেন্ট 12% অপচনত দিয়া হৈছে 14% 13% 50% শুদ্ধ আনসাৰটো কি হ'ব শুদ্ধ আনসাৰটো হ'ব 14% 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ চহৰ অঞ্চলৰ বসবাস কৰা জনসংখ্যাৰ পাৰ্চেন্ট হৈছে 14% Next question The percentage of population living in rural areas in Assam according to 2011 census is 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা জনসংখ্যাৰ শতকৰা হাৰ কিমান পাৰ্চেন্ট গ্ৰাম্য অঞ্চলত কিমান শতাংশ মানুহ বসবাস কৰে অপচনত হৈছে 76% 14% 13% 86% শুদ্ধ আনসাৰটো কি হ'ব শুদ্ধ আনসাৰটো হ'ব 86% 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা জনসংখ্যাৰ শতকৰা হাৰ হৈছে কি 86% Next question The literacy rate of Assam according to 2011 census is 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান পাৰ্চেন্ট অপচনত দিয়া হৈছে 69% 74.44% 72.19% 34.67% কিমান পাৰ্চেন্ট 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান পাৰ্চেন্ট শুদ্ধ আনসাৰটো হ'ব 72.19% অসমৰ সাক্ষৰতাৰ হাৰ 72.19% Next question Which of the following is headstream of Brahmaputra river তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূল সোঁত বুলি কোৱা হয় অপচনত দিয়া হৈছে দিচাং দিখৌ দিহাং আৰু কামেং শুদ্ধ আনসাৰটো হ'ব দিহাং শুদ্ধ আনসাৰটো হ'ব দিহাং ব্ৰহ্মপুত্ৰ নদীৰ মূল সোঁত হৈছে কি দিহাং Next question Lohit river passes through which of the following district লোহিত নদী তলৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অপচনত দিয়া হৈছে তিনিচুকীয়া জাগিৰোড কোকৰাঝাৰ আৰু যোগীঘোপা শুদ্ধ আনসাৰটো কি হ'ব কক লোহিত নদী কোনখন জিলাৰ মাজেৰে পাৰ হৈ গৈছে শুদ্ধ আনসাৰটো হ'ব তিনিচুকীয়া লোহিত নদীখন তিনিচুকীয়া জিলাৰ মাজেৰে পাৰ হৈ গৈছে Next question Laukha Wildlife Sanctuary is located in Laukha বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত Laukha বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনটো অভয়াৰণ্যত অৱস্থিত অপচনত দিয়া হৈছে কাৰ্বি আংলং জাগিৰোড নগাঁও ধেমাজি কোনটো জিলাত অৱস্থিত শুদ্ধ আনসাৰটো হ'ব নগাঁও জিলাত অৱস্থিত লাউখোৱা বন্যপ্ৰাণী অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত Next question When Kaziranga was declared as National Park of Assam কাজিৰঙাক কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে কেতিয়া অপচনত দিয়া হৈছে 1950 1978 1974 1985
শুদ্ধ এনসাৰ কোনটো হ'ব কওক শুদ্ধ এনসাৰটো হ'ব 1974 কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে 1974 চনত Next question. In which year capital of Assam was shifted from Shillong to Dispur? কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰ কৰা হৈছে? অপচনত দিয়া হৈছে 1965, 1973, 1970, 1980. কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰ কৰা হৈছিল? কেতিয়া হৈছিল 1973 চনত আমাৰ তাৰ আগতে অসমৰ ৰাজধানী আছিল শ্বিলং আৰু 1973 চনত অসমৰ ৰাজধানী ক'ত হ'ল তাৰ পিছৰ পৰা দিছপুৰত হ'ল নেক্সট কোৱেশ্চন which of the following is true regarding the coal found in Assam অসমত পোৱা কয়লাৰ সন্দৰ্ভত তলৰ কোনটো কথা সত্য অপচন দিয়া হৈছে হাই সালফাৰ কন্টেন্ট লো সালফাৰ কন্টেন্ট highest content high moisture content উত্তৰ এনসাৰটো হ'ব হাই সালফাৰ কন্টেন্ট অসমত পোৱা কয়লাৰ সন্দৰ্ভত এই এক নম্বৰ অপচনটো এ নম্বৰ অপচনটো সত্য বুলি কৈছে নেক্সট কোৱেশ্চন the Bhupen Hazarika Setu is constructed over which river Bhupen Hazarika হেতুখন Bhupen Hazarika দলংখন হেতু যেটো কয় হেতু কোনখন নদীৰ ওপৰত সংকুচিত কৰা হৈছে অপচনত দিয়া হৈছে বৰাক ব্ৰহ্মপুত্ৰ লোহিত দিবাং কোনখন নদীৰ ওপৰত ভূপেন হাজৰিকা হেতু শুদ্ধ এনসাৰটো হ'ব লোহিত নদীৰ ওপৰত ভূপেন হাজৰিকা হেতু বা ব্ৰিজখন আছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো Assam share international border Assam share international border with which of the following countries অসমে তলৰ কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে অপচনত দিয়া হৈছে মিয়ানমাৰ আৰু বাংলাদেশ ভুটান মিয়ানমাৰ বাংলাদেশ নেপাল এণ্ড ভুটান এণ্ড বাংলাদেশ শুদ্ধ এনসাৰ কোনটো হ'ব আপোনালোকে কমেন্ট যোগে জনাব এটো 98 নম্বৰ কোৱেশ্চনটো আপোনালোকে কমেন্ট যোগে জনাব অসমে তলৰ কোনখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো 99 নম্বৰ কোৱেশ্চন মাজুলী is carved out of which of the following district of river অসমৰ তলৰ কোনটো জিলাৰ পৰা মাজুলী জিলা খোদিত কৰা হৈছে অপচনত দিয়া হৈছে যোৰহাট তেজপুৰ ডিব্ৰুগড় বিশ্বনাথ শুদ্ধ এনসাৰ কোনটো হ'ব কক অসমত তলৰ কোনটো জিলাৰ পৰা মাজুলী জিলা খোদিত কৰা হৈছে কোনটো জিলাৰ পৰা শুদ্ধ এনসাৰটো হ'ব যোৰহাট জিলাৰ পৰা মাজুলী জিলা খোদিত কৰা হৈছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো বুকুনি পাতনি Each a traditional costume of which tribe? বুকুনি পাতনি কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক অপচনত দিয়া হৈছে আহোম ৰাভা কাৰ্বি কোচ ৰাজবংশী শুদ্ধ এনসাৰটো কোনটো হ'ব বুকুনি পাতনি কোন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক বুকুনি পাতনি হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক Next question. Thank you. আজি আপোনালোকৰ হৈতে ইমানখিনি MCQ question answer আলোচনা কৰিলো আপোনালোকে যদি মোৰ এই ভিডিওটো ভাল পাইছে তেতিয়া হলে study with jam চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব কেনেকুৱা লাগিছে ঠিক আছে আজি ইমানখিনি সামৰিছো আগন্তুক আপোনালোকৰ হৈতে ইয়াতকৈ বহুত ভাল MCQ question answer ডিসকাস কৰা হ'ব আপোনালোকে মোৰ হৈতে জড়িত হৈ থাকিব এইখিনিয়ে কৈ আজিৰ ক্লাছটো সামৰি মাৰিছো ধন্যবাদ